বেয়াকৈ হয় এইটো আজি বহু দিনৰ পৰা আমাৰ পিপুলবাৰী বজাৰৰ পৰা কালাপানী যোৱা পথটো ইমান বেয়াকৈ মানে বেয়া হৈ আছে। ইফালে এটা যাতায়াত আপোনালোকে নিজে চালে এটা গাড়ী চলাচল কৰিব নোৱাৰে। হস্পিটেলৰ কিবা এটা এমাৰ্জেঞ্চি গাড়ী আহিলে তাত বোকাত পৰি এক্সিডেণ্ট হ'বলগীয়া হয়। স্কুলীয়া ল'ৰা ছোৱালীবিলাকে সময়মতে স্কুলত যাবলগীয়া সময়ত গাড়ী নোপোৱা হয়, গাড়ী নাযায় কাৰণ গাড়ী যাবলৈ হ'লে বোকাত পৰি এক্সিডেণ্ট হৈ যায়। আৰু আপোনালোকে নিজে চাইছে যে এক গুৱাহাটীৰ চহৰত যেনেকুৱা গুৱাহাটী গোৱালপাৰা ইফালে যেনেকুৱা CC ব্লকৰ কাম কৰি থাকে 10 বছৰ 15 বছৰলৈকে একো হোৱা নাই। আমাৰ ইফালে চাওক চাউথ চালমাৰা ডিষ্ট্ৰিক্টত এনেকুৱা CC ব্লকৰ কাম কৰি আছে বা চলি আছে, তাতে 2 বছৰ 3 বছৰো নাযায়। আপোনালোকে নিজেই চাব বা চালে গম পাব। আমাৰ পিপুলবাৰী বজাৰৰ পৰা কালাপানী যোৱালৈকে এটা ব্লকত 3 টুকুৰা 4 টুকুৰা কৰি হৈ গৈছে। তথাপি মানে আমাৰ ব্লক যে আৰু ব্লক ন কিবা এটা এইটো নিজেই ক'ব নোৱাৰোঁ। এইকাৰণে আমি আমাৰ জিলা আয়ুক্ত মহোদয়ক অনুৰোধ কৰি জনাওঁ যে আমি যি ঠিকাদাৰে আমি শুনা পাইছোঁ কামটো বোলে টেণ্ডাৰ হৈছে, ঠিকাদাৰ আজিলৈকে অহা নাই। কাৰণ আহিব লাগিছিল। ইয়াত বোকা যিটো আমি পানী জমা হৈ থাকে, বোকা হৈ গাঁত হৈ আছে, আমি ৰাইজে মিলিজুলি নিজে পকেটৰ পইচা দি কেনে আমি বোকাবিলাক ঠিক কৰি আছোঁ। কেতিয়াবা ক'ত বোকা মানে খান্দি আছে তাতে GSB ভৰাই আছোঁ। এতিয়ালৈকে কোনো জিলা আয়ুক্ত মহোদয় আমাৰ ঠিকাদাৰ মহোদয় আজিলৈকে চোৱা নাই। আমি আপুনি যে CC ব্লকৰ কথা ক'লে, আচলতে CC ব্লক যি মানদণ্ডৰ CC ব্লক হ'ব লাগে তাতকৈ বহুত তলৰ মানদণ্ডৰ CC ব্লক ব্যৱহাৰ কৰে। এই ক্ষেত্ৰত মানকাছৰ লোক নিৰ্মাণ বিভাগ বা সংশ্লিষ্ট অভিযন্তাৰ ভূমিকাটো কি হ'ব পাৰে? সেইটো চাওক, এখেতে যদি ভাল কৰি এটা কণ্ট্ৰেক্টৰক বা ঠিকাদাৰক এখেতে যদি ৱাৰ্ণিঙৰ নিচিনা কৰি দিলে হয়, হয়তো কিবা এটা টাইম অফ কণ্ডিশ্যন বান্ধি দিলে হয় বোলে 5 বছৰ বা 6 বছৰৰ নিচিনা আপোনালোকে যি ব্লক দি দিয়ে এইটো যাতে 2 টুকুৰা বা 3 টুকুৰা নহয়। এইটো আচলতে ক'বলৈ গ'লে এইটো ওপৰ মহলৰে দুখ। আমি কি ক'ম আপোনালোকে নিজে জানে। ৰহস্যজনক এটা ভূমিকা হয়, ইয়াত বহুত ৰহস্যজনক ভূমিকা হৈ যাব। কেতিয়ালৈকে এখেতে নিজে পৰিচালনা নকৰে, চোৱা চিতা নকৰে, কি লগাই আছে এইটো এখেতৰ কোনো হক্ষেপ নাই। খালি ৰাস্তাটো হ'ব লাগে এইটো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।